মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচাত বাঘৰ আতংক, বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন ঘাঁহ কাটিবলৈ যোৱা লোক। মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচাৰ ৮ নম্বৰ ছেকশ্যনত ঘাঁহ কাটিবলৈ যোৱা এজন লোকক বাঘে আক্ৰমণ কৰে। পৰেশ তেলেংগা নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আতংকিত কঁঠালগুৰি চাহ বাগিচাৰ ৰাইজ। বন বিভাগৰ লোক বহু পলমকৈ অহাৰ অভিযোগ স্থানীয় লোকৰ। উল্লেখযোগ্য যে উক্ত স্থানৰ পৰা বনাঞ্চলিক কাৰ্যালয়ৰ দূৰত্ব প্ৰায় ১ কিলোমিটাৰ, অন্যহাতে মেলেং বিট প্ৰায় সমানে দূৰত্ব হ'ব। যদিও ঘটনাস্থলীত পাবলৈ ১ ঘণ্টা সময় লাগিব বন বিভাগৰ লোকক। মৰিয়নি সমষ্টি বিধায়কৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। বাগিচাৰ গাতে লাগি থকা লাইনসমূহত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় বিধায়কগৰাকীক। উন্নত চিকিৎসাৰ বাবে লোকজন যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। মৰিয়নিৰ পৰা বীৰেন তাঁতী প্ৰতিবেদন, আদিবাসী নিউজ। কঁঠালগুৰি বাগিচাত কিবা শনি লাগিলে যেন এনেকৈ অনুভৱ হৈছে। আজি কেইবাদিনো ধৰি মানে খুব দুখৰ বিষয়, কেইবাটাও ঘটনা হৈ আছে। মানুহৰ মৃত্যু, ছুইচাইডকে আদি কৰি কেইবাটাও ঘটনা হৈ আছে। এনেকৈ আজি এতিয়া এইটোক লগাই ৬টা ডেথ হৈ গৈছে, তাৰপিছত এইটো ৭ নম্বৰ, কিন্তু দুখৰ বিষয়। আৰু এই ঘটনাটো হোৱা এতিয়া প্ৰায় ১ ঘণ্টা অতিক্ৰম কৰিছে। আমি ইয়াৰ যিজন স্থানীয় ৰেঞ্জাৰ মানে ফৰেষ্ট বিষয়াজনক আমি ফোন কৰিছিলোঁ। আমি কোনো ধৰণৰ তেনেকৈ ৰেছপন্স নাপালোঁ। কোনো ধৰণৰ ৰেছপন্স নোপোৱাত আমি বেছিকৈ অতিকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ ১ ঘণ্টা পিছত সম্পূৰ্ণ ১ ঘণ্টা পিছত মই ৩:৫৪ ফোন কৰিছিলোঁ, ৰেঞ্জাৰে কোনো ধৰণৰ ৰেছপন্স নিদিলে। তাৰপিছতে ২০ মিনিটৰ পিছত আমাৰ বাগানৰ পৰিচালক, বাগানৰ মেনেজাৰে ৩বাৰকৈ ফোন কৰিছে, কোনো ৰেছপন্স নিদিয়াৰ পিছত তেওঁ ২০ মিনিটৰ পিছত আকৌ উভতাই ফোন কৰিছে যে কি হৈছে বুলি। ২০ মিনিটৰ পিছত ফোন কৰাৰ পিছতে তেওঁ গম পাইছে, পিছতে এতিয়া ফ'ৰ্চ পঠাইছে। ১ ঘণ্টা পিছত ১ ঘণ্টাতকৈ অতিক্ৰম হৈ গৈছে। মই ৩:৫৪ ৰেঞ্জাৰৰ ৩:৫৪ মই ফোন কৰিছোঁ, ৩:৫৪ মিনিটত মই ফোন কৰিছোঁ। এতিয়া কিন্তু ৫টা বাজিলে, মোটামুটি ১ ঘণ্টা অতিক্ৰম কৰিছে। তাৰপিছতে ৰেঞ্জাৰ অফিচাৰ মানে ফ'ৰ্চ পঠাইছে। খুব দুখৰ বিষয়। আমি এই বিষয়টো মৰিয়নি সমষ্টি মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক হস্তক্ষেপ কৰিবলৈ কৈছোঁ। আৰু বাঘৰ আতংকত আমাৰ ৰাঁচী লাইন, অফিচ লাইন, ৮-৫ ভক্তা লাইন ২ নম্বৰকৈ আদি কৰি যিখিনি বাগানৰ আশে পাশে থকা যিখিনি লাইনৰ মানে মানুহখিনি আতংকিত হৈছে, আতংকত ভুগিছে। ঘৰত সোমাই বাঘে গোহালিত সোমাই গৰু পোৱালি লৈ গৈছে, তেনেকুৱা ধৰণৰ হৈছে। বাগানৰ ডেকা যুৱকসকলে সেইটো পহৰা দিবলগীয়া হৈছে ৰাতি ৰাতি। মই বিধায়ক মহোদয়ক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ আশে পাশে থকা বাগানৰ ফৰেষ্টৰ মানে বাগানৰ কাষে কাষে থকা যিখিনি লাইন, যিখিনি আমাৰ শ্ৰমিকৰ লাইন আছে, লাইনৰ আশে পাশে অন্তত ছ'লাৰ লাইটৰ ব্যৱস্থা কৰক, নতুবা আমাৰ মানুহে আৰু আতংকিত হ'ব। কিবা শনি লাগিছে নেকি তেনেকুৱা ধৰণে আমি অনুভৱ কৰিছোঁ। এতিয়ালৈকে আজিতো বাঘৰ আতংকত এজনক আঘাত কৰিছে, ততাতৈয়াকৈ আমি যোৰহাট মেডিকেললৈ ল'বলগীয়া হৈছে। আজি কেইবাদিনো ধৰি আজি এইটোক লগাই 7টা ঘটনা, 5টাতো ইতিমধ্যে মৃত্যু হৈছে।